ইকো পাৰ্কলৈ প্ৰৱেশ কৰাৰ নামত কণ কণ শিশুৰ পৰা ধন আদায়ৰ অভিযোগ সৰু ল'ৰা ছোৱালীৰ বাবে পাৰ্কত নাই বিশেষ কোনো প্ৰয়োজনীয় বস্তু তথাপি শিশুৰ পৰা ধন আদায়ৰ বিষয়টোত ক্ষোভিত স্থানীয় নাগৰিক আৰু পৰ্যটকসকল বিষয়টো সংশ্লিষ্ট বিভাগৰ দৃষ্টি আকৰ্ষণ কৰি শীঘ্ৰেই তদন্তৰ দাবী জনাইছে অবৈধ ধন সংগ্ৰহত জড়িতসকলৰ বিৰুদ্ধে প্ৰয়োজনীয় ব্যৱস্থা ল'বলৈ জনাই আহ্বান আৰু অভয়াপুৰী কয়াকজিয়া ইকো পাৰ্কত অবৈধভাৱে ধন সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপন হৈছে ইকো পাৰ্ক তথা বনভোজ খাবলৈ যোৱা পৰ্যটকৰ পৰা ধন সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপন হৈছে ইকো পাৰ্কলৈ প্ৰৱেশ কৰাৰ নামত কণ কণ শিশুৰ পৰা ধন আদায়ৰ অভিযোগ পাৰ্কত নাই বিশেষ কোনো প্ৰয়োজনীয় বস্তু তথাপি শিশুৰ পৰা ধন আদায়ৰ বিষয়টোত ক্ষোভিত স্থানীয় নাগৰিক আৰু পৰ্যটকসকল বিষয়টো সংশ্লিষ্ট বিভাগৰ দৃষ্টি আকৰ্ষণ কৰি শীঘ্ৰেই তদন্তৰ দাবী জনাইছে পিকনিক স্পটত ইয়াতে সৰু সৰু মানুহ ল'ৰা ছোৱালীবিলাকৰ ওচৰৰ পৰা 60 টকাকৈ লৈ আছে আমি অবজেকশ্যন কৰিছোঁ সৰুবিলাকৰ কাৰণে কিয় লাগে সিহঁততো সৰু সৰু ল'ৰা ছোৱালী সিহঁতক নালাগে তো সিহঁতে কৈ আছে নাই লাগিবই জবৰদস্তি আমাৰ লগত কেঁচাল কৰিলে কাজিয়া কৰিলে আমি বাৰম্বাৰ আমি কৈ আছোঁ যে এইবিলাক কৰিব নালাগে আমি দিম কিন্তু আমি বাহিৰৰ পৰা আহিছোঁ বুলি আমি এইটো মানি লৈছোঁ দি দিম বুলি কৈছোঁ আমি দি দিছোঁ অসুবিধা নাই কিন্তু ইয়াতে যাতে মানুহ নাহে আমি বাৰম্বাৰ আমি চবৰ ওচৰত আমি ৰাইজৰ ওচৰত আমি মানে কৈ আছোঁ যে ইয়াত এই স্পটত যাতে এই মানে বাহিৰৰ পৰা মানুহ যাতে নাহে টকা বহুত মানে ইয়াতে আহিলে বহুত টকা লাগে মানে আমাৰতো লাগেই সৰু সৰু ল'ৰা ছোৱালীবিলাকৰো মানে বহুত পইচা লাগে ফুৰিবলৈ আহিছোঁ পিকনিক স্পটত ইয়াতে আসাম টক্স আপোচবিহীন অসম কণ্ঠ